ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত চাপৰ বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী প্ৰায় ৫ শতাধিক লোকে চাপৰ বিষ্ণুজ্যোতি প্ৰকল্প ভৱনত আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত গৰিষ্ঠ সংখ্যক সংখ্যালঘু ৰাইজে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত চাপৰ বহলপুৰ মণ্ডল বিজেপিৰ সভাপতি কমল নাগৰ নেতৃত্বত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে ধুবুৰী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰভাৰী ডক্টৰ অশোক কুমাৰ সিংহি যোগদান কাৰ্যসূচীত উপস্থিত থাকি সিংহিয়ে মৃত্যুজোঁটৰ কাৰ্যসূচীত ঘোষণা কৰাৰ লগতে জাভেদ ইছলামৰ হৈ প্ৰচাৰো চলাই জানিব পৰা গৈছে আজি প্ৰায় ৫০০ শতাধিক মানুহ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি বিভিন্ন দলৰ পৰা আহি আজি চাপৰ মণ্ডলৰ অন্তৰ্গত আজি ৫০০জন মানুহ প্ৰায় যোগদান কৰিলে দলৰ নীতি আৰু আদৰ্শক ভাল পাই তেওঁলোকে বিশেষ কৰি সংখ্যালঘু মানুহবিলাক ইমান দিনে বুজি পাইছে পৰিস্থিতিটো আৰু মই য'ত গৈছোঁ সাউথ বেংক মানকাচৰ য'ত গৈছোঁ ত'ত দেখিছোঁ পৰিস্থিতিটো যে এইবাৰ এটা লোকসভাত আমূল পৰিৱৰ্তন হ'ব আৰু আমি অলপ দিনৰ ভিতৰত ভাৰতবৰ্ষত ধুবুৰী লোকসভাত এটা ইতিহাস কৰিবলৈ গৈ আছোঁ নিশ্চয় আপোনালোকে এইটো ফল পাব।